মহানৱমীৰ দিনটোতে একাধিক পূজা মণ্ডপত শ্ৰী শ্ৰী দুৰ্গামাৰ আশীষ গ্ৰহণ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মৰিগাঁৱত বিশেষকৈ জুবিন গাৰ্গ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ অসমৰ সম্পদ আছিল। জুবিন গাৰ্গে যিমান দি গ'ল অসমীয়াই তাৰ ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে কম সময়ৰ ভিতৰতে অসম আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনকি একাংশই প্ৰাণৰ শিল্পীগৰাকীক লৈ ৰাজনীতি কৰা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। জুবিন গাৰ্গ অসমৰ সম্পদ আছিল। জুবিন গাৰ্গে অসমীয়াক যিমান দি থৈ গ'ল অসমীয়াই কেতিয়াও তাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিব। আমাৰ জাতিটো হাজাৰ হাজাৰ গানেৰে তেখেতে আমালৈকে যিখিনি সম্পদ দি গ'ল সেই সম্পদ আমি কেতিয়াও পাহৰিব নোৱাৰো। অতি জনপ্ৰিয় প্ৰত্যেকগৰাকী অসমীয়াৰ ইয়াৰ আমুকি জুবিন গাৰ্গ আমাৰ মাজত যদিও শাৰীৰিকভাৱে নাই, কিন্তু শ বছৰ তেখেতৰ সৃষ্টিৰাজিৰে আমাৰ মাজত থাকিব। মই আগতেও কোৱাৰ দৰে আজিও কওঁ, জুবিন গাৰ্গ ডাঙৰীয়া য'তেই আছে ভালদৰে থাকক, ভগৱানে তেখেতক ভৰস্থান দিয়ে। আৰু জুবিন গাৰ্গ ডাঙৰীয়া য'তেই আছে তাৰ পৰা অসমবাসীক সদায় আশীৰ্বাদ দি ৰাখে। বিশেষকৈ সদয় চৰকাৰৰ দিনত বা যি আৰক্ষীয়ে যি ভূমিকা লৈছে সেইবিলাক ভাল কথা। যোৱাকালি আবেলি মই জাগিৰোডত কৈছিলো যে অলপ সময়ৰ ভিতৰত বা খুব কম সময়ৰ ভিতৰত যিকেইগৰাকী ব্যক্তিক দোষী সাব্যস্ত হৈছে বা সাব্যস্ত কৰা হৈছে তেখেতলোকক অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ধৰিবলৈকে সক্ষম হ'ব। আৰু তাৰ কেইঘণ্টামানৰ পাছতেই তেখেতলোকক অসম আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু ৰাতিপুৱা আজি 6:40 তেখেতলোকক গুৱাহাটীলৈকে লৈ অহা হ'ল। 15 দিনৰ ন্যায়িক জিম্মালৈকে 15 দিনৰ ৰিমাণ্ডত তেখেতলোক গৈছে, পুলিচ ৰিমাণ্ডত। তাৰ পাছত নিশ্চয়কৈ চিৰিয়াছলি আমাৰ গৃহ বিভাগে এই কেছটো চাব, পৰ্যবেক্ষণ কৰিব, দোষীয়ে কেনেকৈ শাস্তি পায় সেই বিষয়ে আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অত্যন্ত দৃঢ় ব্যৱস্থা আছে। অপপ্ৰচাৰ চলিছে, এই যি আচলতে তেওঁৰ যি অনুৰাগী ক্ষেত্ৰত বিভিন্ন সময়ত সম্প্ৰীতিৰ পিছত সৃষ্টি কৰিছে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব বিচাৰিছে জুবিন গাৰ্গ। চাওক, বহুতে ৰাজনীতি কৰিব খুজিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিলা দি আছে, কিবা দি আছে, এইবিলাকতো কৈছিলে। কেইটামান দলে আন্দোলন কৰিলে, কেইটামান দলে আন্দোলন ঘোষণা কৰিলে, কিন্তু অসমৰ ৰাইজে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম দিনাখনৰ পৰাই কিমান চিৰিয়াছ। প্ৰথম দিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ পাৰ্থিৱ শৰীৰ নিজে অনাৰ ব্যৱস্থা কৰিলে অসমলৈকে, নিজে আনকি দিল্লীলৈকে আগুৱাই গৈ তেখেতৰ শৰীৰ গ্ৰহণ কৰিলে আৰু নিয়াৰিকৈ তেখেতৰ প্ৰত্যেকটো কামেই কৰিছে। গতিকে কোনোবা কুচক্ৰান্তকাৰীয়ে কুচক্ৰান্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে, কিন্তু তেওঁলোক ব্যৰ্থ হৈছে, ভৱিষ্যতেও ব্যৰ্থ হ'ব। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NJ মিডিয়া। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি।
ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাজ্যৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।